বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। বিজেপি চৰকাৰ কঠোৰ হৈ পৰিছে। অবৈধ নাগৰিকৰ বিৰুদ্ধে অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে আৰু অবৈধ নাগৰিকক গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব। বিজেপি চৰকাৰ কঠোৰ হৈ পৰিছে অবৈধ নাগৰিকৰ বিৰুদ্ধে। লৈ আহিছো সবিশেষ খবৰ। অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। অবৈধ নাগৰিকৰ বিৰুদ্ধে একশন মুডত বিজেপি চৰকাৰ। অবৈধ নাগৰিকক বাহিৰ কৰি দিয়া হ'ব দেশৰ পৰা। আজিৰে পৰা বলবৎ হ'ল কা। অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা শুভেন্দু চৰকাৰৰ। পূৰ্বে মমতা চৰকাৰে বংগত কাৰ্যকৰী হ'বলৈ দিয়া নাছিল। কাত নাম নাথাকিলে কৰা হ'ব গ্ৰেপ্তাৰ। কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। দেশৰ পৰা বাহিৰ কৰা হ'ব কাত নাম নথকা লোকক। অবৈধ নাগৰিকক বাহিৰ কৰি দিয়া হ'ব দেশৰ পৰা। অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে। কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা শুভেন্দু চৰকাৰৰ। পূৰ্বে মমতা চৰকাৰে বংগত কাৰ্যকৰী হ'বলৈ দিয়া নাছিলে কা আৰু কাত নাম নাথাকিলে গ্ৰেপ্তাৰ কৰা হ'ব। গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব অবৈধ নাগৰিকক। পশ্চিমবংগত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। কাৰ পৰা বাদ পৰা লাখ লাখ লোকৰ মাজত এতিয়া হাহাকাৰ লাগিছে। গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰা হ'ব কাত নাম নথকা লোকক। কাৰ পৰা বাদ পৰা লাখ লাখ লোকৰ মাজত হাহাকাৰ। পশ্চিমবংগত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। আজিৰে পৰা বলবৎ হ'ল কা। একশন মুডত বিজেপি চৰকাৰ। অবৈধ নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে। অবৈধ নাগৰিকক গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব। কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা শুভেন্দু চৰকাৰৰ। পূৰ্বে মমতা চৰকাৰে বংগত কাৰ্যকৰী হ'বলৈ দিয়া নাছিল কা আৰু এতিয়া কা বলবৎ হ'ল আৰু কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা দিছে শুভেন্দু চৰকাৰে। গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব। কাৰ পৰা বাদ পৰা লাখ লাখ লোকৰ মাজত হাহাকাৰ। এতিয়া গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰা হ'ব কাত নাম নথকা লোকক। অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে। কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। একশন মুডত পশ্চিমবংগৰ বিজেপি চৰকাৰ। কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা শুভেন্দু চৰকাৰৰ। একশন মুডত বিজেপি চৰকাৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোর হৈ পৰিছে চৰকাৰ। আজ থেকে আমরা এই আইন কার্যকর করলাম। এর ফলে সিএ এর অন্তর্ভুক্ত যারা, অর্থাৎ সিএতে বলা আছে 7টা কমিউনিটি বা ধর্ম পালন করা লোকেরা, তারা সিটিজেনশিপ অ্যামেন্ডমেন্ট অ্যাক্টের আওতায় আসবেন এবং তাদেরকে যারা 31/12/2024 পর্যন্ত এসেছেন তাদেরকে কোনো পুলিশ কোথাও হ্যারাসমেন্ট ডিটেন্ট করতে পারবে না। সিএ এর আওতায় যারা নেই তারা হলেন কমপ্লিটলি অবৈধ অনুপ্রবেশকারী ইনফিল্ট্রেটার্স। তাদেরকে সরাসরি রাজ্য পুলিশ গ্রেপ্তার করবে এবং ডিটেন্ট করবে এবং হ্যান্ডওভার করবে বিএসএফ এর হাতে। এবং বিএসএফ তারা বিডিআর এর সঙ্গে কথা বলে তাদেরকে ডিপোর্ট করার ব্যবস্থা করবে। অর্থাৎ ডিটেক্ট, ডিলিট, এবারে ডিপোর্ট। এই আইন আজ থেকে কার্যকর হলো। মাননীয় ডিজিপিকে এবং হোম সেক্রেটারিকে বলে দেওয়া হলো পশ্চিমবঙ্গের বর্ডার সন্নিহিত সমস্ত থানাগুলিতে এই আইন দেশের স্বার্থে, পশ্চিমবঙ্গের স্বার্থে আমরা আজ থেকে কার্যকর করলাম। আজ থেকে আমরা এই আইন কার্যকর করলাম। এর ফলে সিএ এর অন্তর্ভুক্ত যারা, অর্থাৎ সিএতে বলা আছে 7টা কমিউনিটি বা ধর্ম পালন করা লোকেরা, তারা সিটিজেনশিপ অ্যামেন্ডমেন্ট অ্যাক্টের আওতায় আসবেন এবং তাদেরকে যারা 31/12/2024 পর্যন্ত এসেছেন তাদেরকে কোনো পুলিশ কোথাও হ্যারাসমেন্ট ডিটেন্ট করতে পারবে না। সিএ এর আওতায় যারা নেই তারা হলেন কমপ্লিটলি
অবৈধ অনুপ্রবেশকারী ইনফিল্ট্রেটার্স, তাদেরকে সরাসরি রাজ্য পুলিশ গ্রেপ্তার করবে এবং ডিটেন করবে এবং হ্যান্ডওভার করবে বিএসএফ এর হাতে। এবং বিএসএফ তারা বিডিআর এর সঙ্গে কথা বলে তাদেরকে ডিপোর্ট করার ব্যবস্থা করবে, অর্থাৎ ডিটেক্ট, ডিলিট, এবারে ডিপোর্ট। এই আইন আজ থেকে কার্যকর হলো। মাননীয় ডিজিপিকে এবং হোম সেক্রেটারিকে বলে দেওয়া হলো পশ্চিমবঙ্গের বর্ডার সন্নিহিত উত্তর পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377।